হিমন্ত বিশ্ব শৰ্মাৰ কাষৰ মানুহ, পীযুষ হাজৰিকাৰ কাষৰ মানুহ, জয়ন্ত মল্লবৰৰ কাষৰ মানুহ, নাম তালিকাখন মই কৈ দিম নেকি? আটাইতকৈ বেছি সিন্ডিকেটৰ নেতৃত্ব দিয়া মানুহবোৰ তেওঁলোকে কৈ থকা, তেওঁলোকে যে কিবা এটা নামত গালি দি থাকে, তেনেকুৱা মানুহে আছে বেছি। তালিকাখন পিছত কৈ দিম আমি। নিৰ্বাচন হৈ গ'ল, অহা 4 তাৰিখে ফলাফল আহিব। গতিকে ইতিমধ্যে আপোনালোকৰ মাজতো ব্যাপক চৰ্চা চলি আছে, পৰ্যালোচনা চলি আছে। গতিকে সমগ্ৰ অসমৰ 126টা বিধানসভা সমষ্টিৰ সকলো প্ৰাৰ্থী আহিব। আমিও সকলো সমষ্টিতে আচলতে কেনেকুৱা ধৰণৰ স্থিতি বা কি কথা সেইবোৰ আলোচনা কৰিম, পৰ্যালোচনা কৰিম। আৰু ইতিমধ্যে এই কথা আমি কৈছোঁৱেই যে এটা সামূহিক যিটো পৰ্যালোচনা তাৰ পৰা এইটো আহিছে যে এইবাৰ বিৰোধী চৰকাৰ হ'ব, এই কথাটো নিশ্চিত। আৰু ইতিমধ্যে শাসকীয় দলে তেওঁলোকৰ যিটো দুৰৱস্থা সেইটো ইতিমধ্যে প্ৰকট কৰিছেই। কাৰণ মুখ্যমন্ত্ৰীৰ মুখতে এইবোৰ হতাশা ইতিমধ্যে প্ৰকাশ হৈছে, বিভিন্ন ধৰণৰ আক্ৰমণ চলিছে, ইছ্যু বাদ দি ব্যক্তিগত আক্ৰমণত লাগি গ'ল। এটা সময়ত ডিলিমিটেশ্যনৰ সময়ত কি কৈছিলে, 104টা সমষ্টি তেওঁলোকৰ জিকিব পৰা তেওঁলোকৰ মানে স্ক'প আছে বুলি কোৱাৰ পিছত এতিয়া 90লৈ যেতিয়া নামিছে, তাৰমানে মৰেল ডিফিটটো হৈয়ে গ'ল, নৈতিক পৰাজয় হৈ গ'ল। আগতে কি কৈছিলে, ডিলিমিটেশ্যন হোৱাৰ পিছত 104টা সমষ্টিত বিজেপি জিকিব, আৰু ডিলিমিটেশ্যনৰ লক্ষ্যটো সেইটোৱে আছিলে। তাৰ পাছত ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত যেতিয়া 104টাৰ ঠাইত 90টালৈ নামিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী, তাৰমানে গম পাওক যে কিমান মৰেলটো ডাউন আছে। আৰু 100% তেওঁলোকৰ নিজৰ কথাটো গম পাইছে উজনি অসমত কিমান খহনীয়া হৈছে। আৰু এইবাৰ তেওঁলোকে মানে উদ্ধাৰ কৰিবৰ কাৰণে AIDFৰ পৰা প্লেয়াৰ হায়াৰ কৰিব লগা হৈছে। অসম গণ পৰিষদৰ যোগেদি সাম্প্ৰদায়িক তেওঁলোকৰ বি টিম, বিজেপিৰ বি টিমৰ এজেণ্টক AGPলৈ মাতি আনি হায়াৰ কৰিব লগা পৰিৱেশ এটা হৈছে। গতিকে এইবোৰে প্ৰমাণ কৰে তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা চলি আছে। গোটেই AIDFৰ প্ৰাক্তন বিধায়ক বা বিধায়কসকলক মাতি আনি AGPয়ে টিকেট দিয়া নাই জানো? আৰু বিজেপিৰো লক্ষ্যটো হৈ গ'ল যে গণ পৰিষদক নতুন AIDF বনাব লাগে। বিজেপি হৈ গ'ল যে অসম হাতী পাৰ্টিক নতুন অসমৰ নতুন মানে AIDF নতুন ধৰণৰ, কাৰণ আজমলৰ কাম নচলা হৈছে। আজমল এবাৰ নিজৰ সমষ্টিত বেয়াকৈ হাৰিব 40-50 হাজাৰ ডিফাৰেঞ্চত। গতিকে এই গোটেই কথাটো চাই হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে এইখন মোৰ দোকান মুছলমানৰ ৰাজনীতি। গতিকে গণ পৰিষদক তেওঁ AIDF বনাবৰ কাৰণে এইটো এটা কু অভিসন্ধি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া যিটো বডি লেংগুৱেজ, কথা বতৰা, এইবোৰে প্ৰমাণ কৰিছে তেওঁলোক কিমান বেয়াকৈ পৰাজিত হ'ব। গতিকে অহা 4 তাৰিখলৈকে সকলোৱে অপেক্ষা কৰক। ভাল খবৰ অসমৰ ৰাইজলৈ আহি আছে। বিৰোধী ৰাজনৈতিক আমি ঐক্যবদ্ধ শক্তিয়ে জনগণৰ চিন্তাক, ইছ্যুবোৰক, জাতীয় প্ৰশ্ন, জাতীয় বিষয়, আমাৰ ভৱিষ্যতৰ পৰিকল্পনা, জনগণৰ জীৱন জীৱিকা, জাতীয় অৰ্থনীতি, উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত, আমাৰ মাটি ভেটি, কৃষ্টি সংস্কৃতিৰ ৰক্ষা, এইবোৰক মূল বিষয় হিচাপে লৈ আগবাঢ়িছিলোঁ। আৰু জনগণে ইতিমধ্যে বিষয়বোৰ গ্ৰহণ কৰিছে। আৰু সেইকাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত শেষৰ সপ্তাহটোত যি ধৰণৰ উৎসাহ মানুহৰ মাজত, যি ধৰণৰ মানে টাৰ্ণ আউট ইতিহাসত নোহোৱাকৈ 85.92% এইটো ক'ত হৈছে। আৰু হঠাৎ এইটো উজনি অসমৰ জিলাবোৰত 70-72% বেছি নোহোৱা সমষ্টিবোৰত 83-84% ভোটদান কৰিছে। এইটোৱে প্ৰমাণ কৰে, এইটোৱে কিহৰ ইংগিত বহন কৰিছে। এইটো স্পষ্ট এটা পৰিৱৰ্তনৰ নাম লৈ বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছত তেওঁলোকে যি ধৰণৰ অপশাসন, ভ্ৰষ্টাচাৰ চলালে, দুৰ্নীতি, চিণ্ডিকেট, ভ্ৰষ্টাচাৰে সমগ্ৰ সমাজ নিমজ্জিত হ'ল, তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে জনগণে ভোটদান কৰিছে। অসমৰ জনগণৰ আকাংক্ষা এইটোৱে প্ৰতিফলিত হ'ব। ইয়াত গগৈ কেন্দ্ৰিক, শৰ্মা কেন্দ্ৰিক ৰাজনীতি তেওঁহে কৰে। ইয়াত অসমৰ জনগণৰ মূল চিন্তা কৰিছে, আৰু জনগণে তেওঁলোকক ৰিজেক্ট কৰিছে, তেওঁলোকক ৰিফিউজ কৰিছে, তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। 4 তাৰিখে এইটো কথা ওলাব। চাওক, আমি আমাৰ গোটেই কথাবোৰ পৰ্যালোচনা কৰি আছোঁ। কিমান আসন পাম এই কথাটো এতিয়া ক'ব খোজা নাই, কিন্তু আমি চাই আছোঁ ভাল ফলাফল আহিব। খোৱাং সমষ্টিটো কেতিয়াবাই আমি জিকিছোঁ। ব্যৱধান কিমান হ'ব এইটো তেওঁলোকৰ মূল ভেটি বুলি তেওঁলোকে যিটো কৰি আছিলে উত্তৰ অসম আৰু উজনি অসম, তাতে থৰক বৰক হৈছে। 20টাতকৈ বেছি চিটত তেওঁলোকৰ ভেটি কঁপনি উঠি গৈছে।
যিবোৰ সমষ্টিত তেওঁলোকে প্ৰতিযোগিতা নহ'ব বুলি ভাবি আছিলে, যেনে ধৰক তিনিচুকীয়া মাকুম, তাত তেওঁলোকে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁলোকে কোনো প্ৰত্যাহ্বান আগবঢ়াব নোৱাৰিম বুলি ভবা ডিমৌ মাহমৰা প্ৰবল প্ৰত্যাহ্বান। আপোনাৰ খবৰ লওক, তেওঁলোকে নভবা মৰিয়নিকে ধৰি আন সমষ্টিৰ ডেৰগাঁও, এই প্ৰবল প্ৰত্যাহ্বান। তাতো তেওঁলোকৰ ফলাফল বেয়া হ'বতো নিশ্চিত। বৃন্দাবনী 20-25 হাজাৰ ভোটত জিকিম আমি। মানে আজমলৰ যিখন বজাৰ চলাই আছে সাম্প্ৰদায়িকতাৰ বজাৰ, এইবাৰ শেষ হ'ব। যোৱাবাৰ ধুবুৰীত শেষ হৈছিলে, এবাৰ তেওঁ নিজৰ গৃহভূমিত মাতৃভূমিত তেওঁৰ যিটো সাম্প্ৰদায়িকতাৰ খেলটো সেইটো সম্পূৰ্ণৰূপে ধূলিসাৎ হ'ব। এইটো তেওঁলোকৰ নিজৰ কথা কৈ আছে। বিজেপিৰ নিজৰ চিটৰ সংখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অৱচেতন মনত সোমাই আছে যে 20-25 চনতকৈ বেছি নহয়। সদায় ক'বলৈ বাধ্য হয়। সদায় মুখ্যমন্ত্ৰী ৰাতি সপোনত দেখা পায় মোক, সদায় মোৰ নাম ল'বলৈ বাধ্য হৈ গৈছে। গতিকে ইয়াতে বুজি পাব যে তেওঁ কিমান অস্বস্তিত আছে, কিমান তেওঁ মানে ফ্ৰাষ্ট্ৰেশ্যনত আছে, হতাশাত ভুগি আছে। এইটো তেওঁৰ প্ৰমাণ হৈছে তেওঁৰ কথা বতৰাবোৰ। আমি ইছ্যুৰ কথা পাতি আছোঁ যে আপোনালোকে বিদেশী খেলিম বুলি কৈছিলে, খেদিলে নে নাই খেদা? আপোনালোকে মানে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, কিয় নাই কৰা? 6টা জনগোষ্ঠী জনজাতিকৰণ দিম বুলি কৈ কিয় দিয়া নাই? এইবোৰ প্ৰশ্ন সুধিছোঁ, এইবোৰৰ উত্তৰ দিয়ক। তেওঁ আৰু খোৱা বোৱা বিয়া এইবোৰতহে তেওঁৰ ব্যস্ততা। ইছ্যু কথা ক'বই নে? গুৱাহাটী কৃত্ৰিম বানপানী কিয় আজিলৈকে সমাধান নহ'ল? তেওঁ ইমান মহাপৰাক্ৰমী মন্ত্ৰী হৈ থাকি। মানে কংগ্ৰেছৰ দিনততো তেওঁ খাই বৈ নুদুকা হ'ল, দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি। আকৌ বিজেপিলৈ আহিও সেই গোটেই দুৰ্নীতিৰ সংস্কৃতিটো লৈ আহিলে, দুৰ্নীতি চিণ্ডিকেট ভ্ৰষ্টাচাৰ সংস্কৃতি আনি। এতিয়া বিজেপিত অৰিজিনেল পুৰণা বিজেপি নাইতো, হাইজেক কৰি দিলে বিজেপি। কংগ্ৰেছত যিসকলে দুৰ্নীতি কৰিছিলে, ভ্ৰষ্টাচাৰ কৰিছিলে, চিণ্ডিকেট কৰা গোটেই মানুহবোৰ আহি অনুপ্ৰৱেশ কৰি অধিগ্ৰহণ কৰি পেলালে বিজেপি। আছে জানো বিজেপি পুৰণা মানুহবোৰৰ তাত কিবা আছে জানো গুৰুত্ব? RSSৰ গুৰুত্ব আছে নেকি? নহ'লে RSSে তেওঁলোকে যে এইবোৰ চিণ্ডিকেট চলাই আছে, তেওঁলোকে যিটো নাম মই ক'ব খোজা নাই, তেওঁলোকে যিটো নামক গালি দিয়ে, চিণ্ডিকেট চলাই থকা আটাইতকৈ বেছি মানুহবোৰ তাৰে তেওঁলোকৰ কোৱা মানুহবোৰেই নহয় জানো? হিমন্ত বিশ্ব শৰ্মাৰ কাষৰ মানুহ, পীযুষ হাজৰিকাৰ কাষৰ মানুহ, জয়ন্ত মল্লবৰুৱাৰ কাষৰ মানুহ, নাম তালিকাখন মই কৈ দিম নেকি? আটাইতকৈ বেছি চিণ্ডিকেটৰ নেতৃত্ব দিয়া মানুহবোৰ তেওঁলোকে যে কিবা এটা নামত গালি দি থাকে, তেনেকুৱা মানুহে আছে বেছি। তালিকাখন পিছত কৈ দিম আমি।